হ্যালো গাইস, ওয়েলকাম টু দ্য আনাদার ভিডিও। তো গাইস এই ভিডিওৰ বহুত এটা গুৰুত্বপূৰ্ণ খবৰ গাইস, যিসকলে বৰ্তমান 2023 চনত বি এ বি এছ চি বি কম এম এম এছ চি এম কম কমপ্লিট কৰিছে সেইসকলৰ কাৰণে বহুত এটা ভাল খবৰ। হয়তো গম পাই কনভকেশ্যনৰ যি এপ্লাই আছে সেই প্ৰচেছ অলৰেডি ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াৰ যি লাষ্ট ডেট আছে সেইটো জানুৱাৰী 5th লাষ্ট ডেট হ'ল, জানুৱাৰী 5 তাৰিখ। তো যিসকলে প্ৰথমলৈকে এপ্লাই কৰা নাই এপ্লাই কৰিবলৈ কোৱা হ'ল, আৰু যিসকলে বিচাৰে আৰু এপ্লাই কৰিব পাৰে। আপোনালোকে ফাৰ্ষ্ট যাব লাগিব, যদি এপ্লাই কৰিব বিচাৰে তেনে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো জিঅ' পৰ্টেল আছে তাত যাব লাগিব আপোনালোকে। ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। মোবাইলত আপোনালোকে ডেস্কটপত নহ'লে লেপটপ নহ'লে পিচিত কৰিব, বেটাৰ হ'ব মোবাইলত কৰাতকৈ। মোবাইলত নকৰাটোৱে ভাল। আপোনালোকে গুগল ক্ৰম অপেন কৰিব। গুগল ক্ৰমৰ জিঅ' পৰ্টেল বুলি চাৰ্চ কৰিব। জিঅ' পৰ্টেল চাৰ্চ কৰাৰ পিছত এটা ফাৰ্ষ্ট যিটো লিংক পাব গুৱাহাটী ইউনিভাৰ্চিটি, এইটো ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে কি কৰিব, ইয়াত লেফ্ট ছাইডত দেখা পাইছে 31st কনভকেশ্যন 2023, চিম্পলি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ নিউ ইউজাৰ যিটো ইয়াত দেখা পাইছে তলত নিউ ইউজাৰ বুলি আছে, চিম্পলি ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত যিখিনি ডিটেইলছ দিবলগীয়া আছে সেইখিনি ডিটেইলছ দিব। বাৰু ইয়াৰ বিষয়ে নেক্সট এটা ভিডিঅ' আপলোড কৰিম, কেনেকৈ এপ্লাই কৰিব। এতিয়া বৰ্তমান আজিৰ ভিডিঅ'টো আলোচনা কৰিম কেনেকৈ কিছুমান কোৱাৰিজ আছে সেই কোৱাৰিজবিলাক কমপ্লিট কৰিম, ঠিক আছে। আৰু ইয়াৰ ডকুমেণ্টছ লাগিব আপোনাৰ পাছপোৰ্ট চাইজ ফটো লাগিব, চিগনেচাৰ লাগিব, আৰু আপোনাৰ আই ডি প্ৰুফ লাগিব, পান কাৰ্ড, ভোটাৰ আই ডি নহ'লে আধাৰ কাৰ্ড আপলোড কৰিব লাগিব, ঠিক আছে। তো ফাৰ্ষ্ট অফ অল বহুতকেইটা কোৱাৰিজ আহি আছিল কনভকেশ্যনৰ ওপৰত, যে এক নম্বৰ কুৱেশ্যনটো হৈ গ'ল কোনে কোনে এপ্লাই কৰিব পাৰিব। এইবাৰ 2023 বৰ্ষত যিসকল নেকি এপ্লাই কৰিছিল, যিসকল নেকি পাছ আউট হৈছে সেইসকলে এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ যিসকল নেকি 23ৰ আগত আছে, 2022 হৈ গ'ল, 21 হৈ গ'ল, বা 20 হৈ গ'ল, বা 18, 19 তেনেকুৱা হৈ গ'ল, সেইসকলে এপ্লাই কৰিব নোৱাৰে। কনভকেশ্যনটো এপ্লাই কৰিব নোৱাৰে। কনভকেশ্যনত কি হয় যদি গম নাপায়, নটিফিকেশ্যন চেক কৰি ল'ব বা আগৰ ভিডিঅ' ইউটিউবত চাই ল'ব কনভকেশ্যন কি হয়, কেনেকৈ হয়, সকলোখিনি ডিটেইলছ পাই যাব আপোনালোকে। তো 2023 বৰ্ষত যিসকল নেকি পাছ আউট হৈছে এম এ এম এছ চি এম কম বি এ বি এছ চি বি কম সেইসকলে এপ্লাই কৰিব পাৰিব কনভকেশ্যনৰ কাৰণে। আৰু যিসকল নেকি 2022, 21, 20, 19 হৈ গ'ল সেইসকল নৰ্মেল এপ্লাই কৰিব পাৰিব, যিটো নেকি কনভকেশ্যন সিহঁতে নোৱাৰে। তো বহুতে কোৱাৰিজ আহিছিল, কেইটামান কুৱেশ্যন আহিছিল, বহুতৰে কুৱেশ্যন যে এইবাৰ মানে বেক আছিল সেইসকলে এপ্লাই কৰিব পাৰিব নাই, কিন্তু এইবাৰ ক্লিয়াৰ হৈছে সিহঁতৰ বেক, ঠিক আছে। তো মই কওঁ সিহঁতে পাৰিব এপ্লাই কৰিব। কি কৰিব লাগিব, ফাৰ্ষ্ট ডকুমেণ্টছ আপলোডিঙত সিহঁতে এটা চেঞ্জেছ কৰিব লাগিব, যিটো নেকি যিসকল নেকি একেবাৰে পাছ আউট হৈছে, কোনো বেক চেক নাই 2023 বৰ্ষত, তো সেইসকলে অনলি যিটো অৰিজিনেল গ্ৰেডশ্বিট কলেজৰ পৰা দিছে সেইটো আপলোড কৰিলেই হৈ যাব। আৰু বাকী যিসকলৰ বেক আছিল সেইসকলৰ যিহেতু বৰ্তমানলৈকে অৰিজিনেল যিটো গ্ৰেডশ্বিট আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ সেইটো পোৱা নাই, তো সিহঁতে অনলাইনত যিটো PDF আছে গ্ৰেডশ্বিট সেইটো আপলোড কৰিব লাগিব। লগতে যিকেইটা ফাৰ্ষ্ট টু ছিক্স ছেমিষ্টাৰৰ যি PDF আছে, মানে ৰিজাল্টৰ PDF আছে, সেই PDF কেইটা গোটেইকেইটা একলগ কৰি একটা ছিংগল PDF বনাই আপলোড কৰিব লাগিব মাৰ্কশ্বিটৰ গ্ৰেডশ্বিটৰ ঠাইত, ঠিক আছে। আৰু বাকী ডকুমেণ্ট চেম থাকিব, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড থাকিব, আৰু ফটো, চিগনেচাৰ আৰু ID প্ৰুফ এটা চেম থাকিব। মাৰ্কশ্বিটৰ ক্ষেত্ৰত এইটো চেঞ্জেছ হ'ব। যদি কিবা কোৱাৰিজ থাকে আপুনি কমেণ্টছ কৰিব, নিশ্চয় ৰিপ্লাই কৰিম। আৰু নেক্সট যদি কিবা কুৱেশ্যন থাকে আপোনালোকে কমেণ্টছ কৰিব। আৰু ইয়াৰ লাষ্ট ডেটটো অলৰেডি জনোৱা হৈছে 5 তাৰিখ, গতিকে সোনকাল কৰিব। গুৱাহাটী ইউনিভাৰ্চিটিৰ চাৰ্ভাৰ কেতিয়া বেয়া হৈ যায় সেইটো ক'ব নোৱাৰি। তো আপোনালোকে যদি পে'মেণ্টটো নকৰে তেনেহ'লে এপ্লাই প্ৰচেছটো কমপ্লিট কৰি থৈ যাব পাৰে, পে'মেণ্টটো পিছত কৰিলেও হ'ব। বা আপোনালোকে যদি এটলিষ্ট এপ্লাইটো কৰি থওক, যদি পে'মেণ্টৰ কিবা ইছ্যু থাকে নেক্সট পে'মেণ্টটো 5 তাৰিখৰ আগত কৰিলেই হ'ল। তো এইখিনি আছিল এইটো ভিডিঅ'ত, আৰু এপ্লাই প্ৰচেছৰ কাৰণে নেক্সট এটা ভিডিঅ' আপলোড কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে, হোৱাটছএপ গ্ৰুপটো জইন হ'ব, তাত আমি সকলোবোৰ আপডেট দি থাকোঁ। তো আজিলৈ মানে লগ পাম এটা নতুন ভিডিঅ' সৈতে। থেংকছ।